সদৌসং গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ইয়াত সমগ্ৰ জিলাখনৰ প্ৰায় 23খন জিলাৰ সন্মানীয় সভাপতি সম্পাদকক প্ৰমুখ কৰি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়বৰ্গ ইয়াত উপস্থিত হৈছে। আজিৰ সভাৰ মূল উদ্দেশ্যটো হৈছে যে আমি এই ঔষধ ব্যৱসায়ীসকলে যিটো RPL লাইসেন্সধাৰী আমাৰ যিবিলাক ঔষধ ব্যৱসায়ী সমগ্ৰ অসমত প্ৰায় 10,000 আছে, এই 10,000 ঔষধ ব্যৱসায়ীসকলে আজি আওপুৰণি এখন নীতি আইনৰ মতে চলি থাকিবলগীয়া পৰিৱেশ হৈছে আৰু সেই পুৰণি নীতি আইনৰ মতে চলি থাকোঁতে আমাৰ ব্যৱসায় ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে আৰু এই অসুবিধাখিনি দূৰ কৰিবৰ কাৰণে আমি আইনখনৰ সংশোধন বিচাৰিছোঁ। যিহেতু 1948ৰ পিছত 1993 এবাৰ সংশোধনী হৈছিলে, কিন্তু এই ব্যৱসায় ক্ষেত্ৰত কোনো সংশোধনী নাহিলে। গতিকে আমি আইনখনৰ সংশোধনী আনিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু 2021 চনৰ পৰা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই সময়ত স্বাস্থ্যমন্ত্ৰী আছিলে। তেতিয়াৰ পৰা এতিয়ালৈকে আমি অসমৰ মুখ্যমন্ত্ৰী, অসমৰ স্বাস্থ্যমন্ত্ৰী, ভাৰত চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী, ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী, ভাৰতবৰ্ষৰ ড্ৰাগ কণ্ট্ৰলাৰ অফ ইণ্ডিয়া সকলোলৈকে আমাৰ স্মাৰকপত্ৰ যোগে আমি আবেদন নিবেদনবিলাক পঠাইছোঁ, কিন্তু আজিকোপৰি কোনো এখন চৰকাৰে আমাৰ এই ব্যৱসায়ীসকলৰ প্ৰতি চকু মেল খোৱা নাই। গতিকে আমি আজিৰ সভাৰ জৰিয়তে আমি আন্দোলনৰ কাৰ্যসূচীয়ে ঘোষণা কৰিবলৈ আমি বাধ্য হৈছোঁ আৰু আজিৰ প্ৰতিনিধিসকলে এটা প্ৰস্তাৱ দিছে যে আন্দোলন আৰু আইনী যুঁজ সমানে আগবঢ়াই লৈ যাব লাগে। গতিকে আমি গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ৰ যোগেদি আমি আইনী যুঁজ চলাই যাবৰ কাৰণে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। গতিকে আজিৰ এই সভাৰ জৰিয়তে আমি চৰকাৰলৈ পুনৰবাৰ আমি অনুৰোধ আৰু আহ্বান জনাইছোঁ যাতে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত হৈ থকা অসমৰ 50,000 জনসাধাৰণৰ আজি জীৱন জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে আইনখনৰ সংশোধনী কৰক, আমাৰ কাৰণে এটা নতুনত্ব আনি কিবা এটা আমাক জীয়াই থাকিবলৈ সুবিধা প্ৰদান কৰক। আজিৰ সভাৰ জৰিয়তে চৰকাৰৰ প্ৰতি আমাৰ পুনৰ আহ্বান জনাইছোঁ। আজিৰ সভাত আপোনালোকৰ মানে অসমৰ কিমানখন জিলাৰ পৰা কিমান 23খন জিলাৰ সভাপতি সম্পাদক আহিছে আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়বৰ্গ ইয়াত উপস্থিত আছে। দাদা বিশেষকৈ আপোনালোকে ইয়াৰ পৰা গৈ এখন সাধাৰণ সভা দিব লাগিব। সাধাৰণ সভাখন দি আপোনালোকৰ সংগঠনটোৰ ক্ষেত্ৰত অলপ সাল সলনি কৰি কেন্দ্ৰীয় সমিতিৰ বিষয়বিলাক থাকিবই, মানে দৰঙলৈ যোৱাৰ আগত প্ৰতি জিলাই এটা নতুন মুখৰ সন্ধান কৰি পেলাই তামোলপুৰ জিলাখন নতুনকৈ গঠন কৰি দিব। এই কথাখিনি মই ক'লোঁ। আৰু কাষৰীয়া জিলা ওদালগুৰি আমাৰ সূৰ্যহঁত আছে, সূৰ্য আছেনে? সকলো শুভাকাংক্ষীলোকে মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে ইমান এটা সংকল্পবদ্ধভাৱে আপোনালোকৰ এটা সংগঠন, এইটো তাৰ লগত জড়িত হৈছে গ্ৰাম্য যিখন গাঁৱৰ পৰাই সকলো আহিছোঁ। গতিকে এইটোৱে আমাৰ আৱেগ, এইটোৱে আমাৰ অনুভূতি হ'ব লাগে আৰু সেই অনুভূতিৰ সঁচা অৰ্থত মানে আমিও সেই গাঁওখন বা নিজৰ অঞ্চলটোক লৈ কিবা কৰাৰ সপোন বা মানসিকতা ৰাখি আপোনালোকৰ সংস্থাটো যিহেতু জন্ম হৈছে, এই সংস্থাটোৰ উত্তৰ প্ৰত্যেকটো দিনতে প্ৰত্যেকটো সময়তে যাতে আপোনালোকে কৰা সহজ হয় তাৰে মোৰ এটা কামনা থাকিল। আৰু বিশেষকৈ খুব কম সময়ৰ ভিতৰত আপোনালোকৰ 2-এজন ব্যক্তিৰ সান্নিধ্য পাইছোঁ আৰু তেওঁলোক খুব আমাৰ জিলা তাত দেখিছোঁ কাৰ্যসূচীবিলাক আপোনালোকৰ জিলা সমিতিসমূহ দেখিছে যে ইমান অতি গধুৰভাৱে বাক্সা আগবঢ়াই লৈ গৈ আছে। আমি ভাল পাইছোঁ যুৱৰাজগৰাকী প্ৰকৃততে যুৱৰাজ মানে নাম আৰু কাম মানে সমানে আগবঢ়াই লৈ যায়। সেইকাৰণে মই যুৱৰাজগৰাকীক লক্ষ্য কৰি বাক্সা জিলাৰ যিমানসমূহ ইয়াত প্ৰতিনিধি আহিছে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু যিবিলাক জিলা সাধাৰণ সভা হোৱা নাই, আজিৰ সভাৰ জৰিয়তে মই অনুৰোধ আৰু আহ্বান ৰাখিছোঁ যাতে ইয়াৰ পৰা গৈ অতি সোনকালে